ষ্টুডেণ্টছে বেলেগ ছাবজেক্টৰ পৰা ভয় খাওক বা নাখাওক, মেথছটো এনেকুৱা এটা ছাবজেক্ট যোনটো বহুত ভয় খায় ষ্টুডেণ্টছবিলাকে। আৰু নাজানো কিয় কিছুমান ষ্টুডেণ্টেতো কুৱেশ্যনটো দেখিয়ে গিভ আপ কৰি দিয়ে যে নাই এনেকুৱা কুৱেশ্যন মোৰ দ্বাৰা নহ'ব। আৰু মাজতে মই হোৱাটছআপ চেনেলত এটা ভোটিং পলো দিছিলোঁ, য'ত মই ষ্টুডেণ্টবিলাকক সুধিছিলোঁ যে কোনটো ছাবজেক্ট সিহঁতে বেছিকৈ হাৰ্ড পায় বা বেয়া পায়। তাত মেক্সিমাম ষ্টুডেণ্টে কি ৰিপ্লাই দিলে জানানে? সিহঁতে ক'লে যে মেথছটো ভয় খায় বুলি। তুমিও মেথছ ছাবজেক্টটো বহুত টান পাব পাৰা বা বেয়া পাব পাৰা, কথা নাই, কিন্তু আজি এই ভিডিঅ'টো তোমালোকে যদি সম্পূৰ্ণ চোৱা, মই তোমালোকক গেৰাণ্টি দি ক'ব পাৰিম যে মেথছটো এনেকুৱা এটা ছাবজেক্ট হৈ পৰিব য'ত তোমালোকে চবতছে হায়েষ্ট মাৰ্ক পাব পাৰা। আৰু এই ভিডিঅ'টো এনেই বনোৱা হোৱা নাই, কাৰণ ময়ো SSLC এক্সাম দিছিলোঁ আৰু মেথছত মই 95 স্ক'ৰ কৰিছিলোঁ। তোমালোকে লাগিলে এই ভিডিঅ'টো চাই ল'বা, ইয়াত দেখুওৱা হৈছে, তো তাত মই ভালকৈ ডিছক্ৰাইব কৰি দিছোঁ যে কেনেকৈ মই পঢ়িছিলোঁ আৰু 95 পাইছিলোঁ। তো তোমালোকেও যেনেকুৱা ষ্টুডেণ্টে নহওক কিয়, মই এনেকুৱা নহয় যে মই বহুত ভাল ষ্টুডেণ্ট আছিলোঁ আগৰ পৰা। ক্লাছ 8ততো মই 30-40 এনেকুৱা নম্বৰহে পাইছিলোঁ মেথছত, কিন্তু হ'লেও পিছত গৈ মই 95 পাবলৈ সক্ষম হৈছোঁ। তো আহা দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ৰেডি হৈ যোৱা, কাৰণ এতিয়া আমি ষ্টেপ বাই ষ্টেপ ডিছকাছ কৰিবলৈ গৈছোঁ যে কেনেকৈ তোমালোকে নিজৰ মেথছ ইম্প্ৰুভ কৰিব পাৰিবা। এই ভিডিঅ'টো বহুত হেল্পফুল আৰু লাইফ চেঞ্জিং হ'বলৈ গৈ আছে, কাৰণ বহুতবিলাক এক্সপাৰ্ট আৰু টিচাৰ্ছক সুধি আমি তোমাৰ কাৰণে এখন ষ্টেপ বাই ষ্টেপ গাইড লৈ আহিছোঁ। তো এইখন চোৱা তোমালোকে। তো আজি এই ভিডিঅ'টো আমি 3টা ষ্টেপ ডিছকাছ কৰিম। ফাৰ্ষ্ট ষ্টেপটো হৈছে লাৰ্ণ দ্য বেচিক এণ্ড ফৰ্মুলাছ। তো বহুত ষ্টুডেণ্টে বেচিক বস্তুখিনিতে ভুল কৰি দিয়ে, যেনেকৈ এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, ডিভিজন। তো এইখিনি তোমালোকে জানিব লাগিব। তাৰে মষ্ট ইম্পৰ্টেণ্ট হৈছে মাল্টিপ্লিকেশ্যন। তো এইখিনি তোমালোকে চাবা। লগতে ক্লাছ 9ৰ কিছুমান টপিক যেনেকৈ লছ অফ ইণ্ডিছ, মিডিল টাৰ্ম স্প্লিটিং, আৰু কেইটামান সৰু বেচিক টপিক আছে যোনখিনি তোমালোকক ক্লাছ 10তো লাগিব। আৰু যিকোনো চেপ্টাৰ এটা ষ্টাৰ্ট কৰাৰ আগতে তাৰ ফৰ্মুলাখিনি তোমালোকে চাবা। এখন পেপাৰ ল'বা, তাত সেই চেপ্টাৰটোৰ ফৰ্মুলাখিনি লিখি ল'বা চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে, আৰু সেইখিনি তোমালোকে ভালকৈ মনত ৰাখিব চেষ্টা কৰিবা, আৰু তাৰপিছত তোমালোকে প্ৰব্লেমবিলাক ছল্ভ কৰিবা। তো প্ৰথম এবাৰ দুবাৰ তোমালোকৰ মনত নাথাকিব পাৰে, কিন্তু কৰোঁতে কৰোঁতে গোটেইখিনি মনত ৰৈ যাব। আৰু যিকোনো চেপ্টাৰ এটা কমপ্লিট হোৱাৰ পিছতো সেই ফৰ্মুলাখিনি তোমালোকে উলিয়াই চাবা মাজে মাজে, কাৰণ পাহৰি যোৱা হয়। তো সেই ফৰ্মুলাৰ এক্সাম্পলে মই তোমালোকক এটা দিছোঁ চোৱা। তো তোমালোকক যদি কোনোবাই সোধে যে এৰিয়া অফ এ চাৰ্কেল ওলাব দিছে, তাত তোমালোকক ৰেডিয়াছ দিছে 5 চেণ্টিমিটাৰ। তো ইয়াতে তোমালোকে যদি ফৰ্মুলাটো নাজানা, কিছুমান ষ্টুডেণ্টে এইটো কৰিবৰ কাৰণেও বহুত টান পাব। আৰু তাতে যোনবিলাক ষ্টুডেণ্টে ফৰ্মুলাটো জানে যে পাই আৰ স্কুৱেৰ, তো সিহঁতৰ কাৰণেতো এইটো বহুত ইজি। তো ঠিক সেনেকুৱাকৈ যিকোনো চেপ্টাৰ এটা ষ্টাৰ্ট কৰোঁতে তাৰ এক্সাৰচাইজখিনি কৰোঁতে আমি ফৰ্মুলাখিনি জানাটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া তোমালোক যদি ক্লাছ 10ৰ হয়, তোমালোকে নতুনকৈ পাবা ট্ৰিগন'মেট্ৰি। তো তাতো বহুতখিনি ফৰ্মুলা আছে, তো সেইখিনি তোমালোকে জানি থ'ব লাগিব এক্সাৰচাইজ কৰাৰ আগতে। তো যিসকল ষ্টুডেণ্টে ক্লাছ 10ৰ ট্ৰিগন'মেট্ৰিটো ষ্টাৰ্ট কৰিছা, তো সিহঁতে মোৰ কথাখিনি লৈ বুজি পাব অলপ। তো অকল এইটো চেপ্টাৰ বুলিয়ে নহয়, যিকোনো চেপ্টাৰে নহওক কিয় চেপ্টাৰটোৰ তোমালোকে গোটেইখিনি ফৰ্মুলা কাগজ এখনত লিখি ল'বা আৰু নিজৰ সন্মুখত থৈ দিবা পঢ়া টেবুলত। তো প্ৰথম ষ্টেপটো বহুত বেছিক আছিলে। তো কিছুমানেতো ক'ব যে এইখিনি ইমান বেছিক বস্তু কিয় কোৱা হৈছে, কাৰণ আমি বেছিকৰ পৰাই কমপ্লেক্সলৈ যাম। তো নেক্সট টপিকটো হৈছে ফ'কাছ অন কনচেপ্ট। তো ছেকেণ্ড নাম্বাৰ ষ্টেপটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো মই তোমালোকক চিম্পুলত বুজাবলৈ ট্ৰাই কৰিছোঁ চোৱা। তোমালোকে মেথছ পঢ়োঁতে যিকোনো চেপ্টাৰ এটা আৰম্ভ কেনেকৈ কৰা, তাৰ এক্সাৰচাইজখিনিৰ পৰা আৰম্ভ কৰা। ধৰি লোৱা যদি চেপ্টাৰ 1টো আৰম্ভ কৰিছোঁ, তেনেহ'লে এক্সাৰচাইজ 1.1ৰ পৰা ষ্টাৰ্ট কৰিম, কিন্তু সেইটো এটা ভুল এপ্ৰ'চ হয়। আমি সেনেকুৱাকৈ চেপ্টাৰবিলাক ষ্টাৰ্ট কৰিব নালাগে। চেপ্টাৰ এটা ষ্টাৰ্ট কৰাৰ আগতে তাৰ ইন্ট্ৰডাকশ্যন লেকচাৰটো বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে কিতাপখন আগতে পঢ়ি ল'বা এক্সাৰচাইজখিনি কৰাৰ আগতে, আৰু সেইখিনি পঢ়ি পেলাই বেষ্ট কৰি তোমালোকে এক্সাম্পলখিনি চাবা বুজি পাইছানে নাই। বহুতে কি কৰে যে ডাইৰেক্ট এক্সাৰচাইজৰ পৰাই আৰম্ভ কৰে, আৰু সিহঁতে এক্সাম্পলখিনিও নাচায়, লগতে ইন্ট্ৰডাকশ্যনৰখিনিও পঢ়ি নাচায়। আগতে তেনেকৈ চলি গৈছিল যদিও এতিয়া নহ'ব, কাৰণ তোমালোকে জানা যে এক্সাম পেটাৰ্ণটো চেঞ্জ হৈছে। তোমালোকে লাগে এক্সাৰচাইজখিনি কৰি কৰি মুখস্থ কৰি দিয়া, কিন্তু হ'লেও যদি তোমালোকে যদি ভালকৈ পঢ়ি নোচোৱা কিতাপখন আৰু কনচেপ্টখিনি উইক হৈ থাকা, তেনেহ'লে কিন্তু তোমালোকৰ এক্সামত ভাল নহ'ব। বহুতে ভাবে কি যেনেকৈ ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ এনেকুৱা ছাবজেক্টবিলাকহে পঢ়িব লাগে, কিন্তু মেথছটোও পঢ়িব লগা ছাবজেক্ট হয়। কাৰণ এতিয়াৰ পৰা ৰিজনিং আৰু এছাৰশ্যনৰ কুৱেশ্যনো আহে। তোমালোকে যদি 45 মাৰ্কছত যদি 45 পোৱা, কিন্তু MCQত যদি তোমালোকে পাছিং মাৰ্কটো আনিব নোৱাৰা, তেতিয়াও তোমালোক কিন্তু ফেইল হৈ যাবা। চ' তোমালোকে অকল কমনৰ আশাতে নাথাকিবা, কিতাপত দিয়া এক্সাম্পল, থিঅ'ৰেম, কনচেপ্ট এইখিনি ভালকৈ চাবা। তো সেইখিনি কৰিলে তোমালোকৰ কনচেপ্টটো ষ্ট্ৰং হ'ব। এতিয়া আমি নেক্সট থাৰ্ড ষ্টেপত যাওঁ। থাৰ্ড ষ্টেপটো হৈছে প্ৰেক্টিছ মোৰ। চোৱা, এতিয়ালৈ আমি ভিডিঅ'টোত বহুতখিনি কথা ডিছকাছ কৰিলোঁ, কিন্তু তোমালোকে যদি প্ৰেক্টিছ নকৰা, তেনেহ'লে এই কথাখিনি মূল্যহীন। এতিয়া তোমালোকৰ কনচেপ্ট বা বেছিক যিমানেই ষ্ট্ৰং নহয় কিয়, তোমালোকে যদি প্ৰেক্টিছ নকৰা, কিন্তু তোমালোকৰ দিগদাৰ হ'ব এক্সামত। এইটো অকল মেথছ বুলিয়ে নহয়, লাইফৰ চব বস্তুতে এইটোৰ ইম্পৰ্টেঞ্চ আছে। তুমি কিবা এটা কামত যিমানে ভাল নহয় কিয়, তুমি যদি নিজৰ ফৰ্মটো মেইনটেইন কৰি ৰাখিব বিচাৰিছা, তেনেহ'লে তুমি প্ৰেক্টিছ কৰিব লাগিব।
তো ইয়াত মই যদি মোৰ নিজৰ ষ্টৰিটোও কওঁ, মই প্ৰি ফাইনেলত 70হে পাইছিলোঁ, কিন্তু SSLCত মই 95 পালোঁ। তো কিয়? কাৰণ মই প্ৰেক্টিছ কৰা নাছিলোঁ, আৰু সেই প্ৰি ফাইনেল আৰু SSLCৰ মাজত অকল এমাহ গেপ আছিলে, আৰু সেই এমাহতে মই যিমান পাৰোঁ মেথছ প্ৰেক্টিছ কৰিছিলোঁ। লাগে আধা ঘণ্টা বা এঘণ্টাই নহওক কিয় মই মেথছত দিছিলোঁ। তো তুমিও এতিয়া যোনটো ষ্টেজতে নাই কিয়, তুমি যদি প্ৰেক্টিছ কৰা তেনেহ'লে তুমি নিশ্চয় ইম্প্ৰুভ কৰিব পাৰিবা। তো এইখিনি আছিলে। তো এতিয়া আমি কি কৰিব লাগিব? ষ্টেপ 1 লাৰ্ণ দ্য বেচিক্স এণ্ড ফৰ্মুলাছ, ষ্টেপ 2 ফ'কাছ অন কনচেপ্ট, আৰু ষ্টেপ 3 প্ৰেক্টিছ মোৰ। তো এইখিনি কথা যদি তুমি ভালকৈ ফ'ল' কৰা তেনেহ'লে কোনেও তোমাক ৰখিব নোৱাৰিব 90+ স্ক'ৰ কৰোঁতে মেথছ ছাবজেক্টত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা। যদি কিবা ডাউট বা কনফিউজন আছে মোক কমেণ্ট ছেকশ্যনত জনাবা, কমেণ্ট কৰি। লগতে জনাবা নেক্সট কোনটো টপিকৰ ওপৰত তোমালোকক ভিডিঅ' লাগে। তো এই ভিডিঅ'তে তোমালোকক বহুতখিনি হেল্প কৰিব, আৰু তুমি যদি বিচাৰা তুমিও আমাক এটা বহুত ডাঙৰ হেল্প এটা কৰিব পাৰা। তোমালোকে কি কৰিব লাগিব? এই ভিডিঅ'টো যিমান পাৰা তোমালোকে নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা, কাৰণ এনেকুৱা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়, আৰু তোমালোকৰ লাইক আৰু শ্বেয়াৰে আমাক মটিভেট কৰে। এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল। কিবা যদি সুধিব আছে তোমালোকে সেইটো একাউণ্টটো ফ'ল' কৰিবা, আৰু তাত তোমালোকে সুধিব পাৰিবা। লগতে মেথছৰ ওপৰত মই যোৱা বছৰ এই ভিডিঅ'টো দিছিলোঁ, যদি তোমালোকে চাব বিচাৰা চাবা, মই পিন কমেণ্টত লিংকটো দি দিম। চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।